নমস্কাৰ। আজি আপোনালোকৰ মাজত আমি চিনাকি কৰি দিবলৈ ওলাইছোঁ দৰং জিলাৰ এগৰাকী বিশিষ্ট নাগাৰা নামৰ শিল্পী সন্মানীয় কুমুদ ডেকাদেৱ। লগতে স্বাগতম জনাইছোঁ। আৰু তেখেত আজি আমাৰ বাসগৃহত উপস্থিত হৈছেহি আৰু আজি কিছুদিন আগতো তেখেত আমাৰ বাসগৃহত আহিছিলে। মোৰ পৰা এটি ভাগৱতৰ নতুন নামৰ কাহিনী লৈ গৈছে তেখেতে। পুনৰ আজি আকৌ আমাৰ বাসগৃহত উপস্থিত হৈছে। এটি নতুন আকৌ নাম এটি নিবৰ কাৰণে আহিছে তেখেতে আৰু কম দিনৰ ভিতৰত আপোনালোকৰ মাজলৈ তেখেতে মুকলি কৰি দিব এই দুটি নাগাৰা নাম। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। কুমুদ ডেকাক দৰং জিলাৰ সকলোৱে চিনি পায় তথা অসমৰ বিভিন্ন প্ৰান্তত তেখেতে নাগাৰা নাম পৰিৱেশন কৰি আহিছে আৰু মোৰ লগতো তেখেতে দুখনমান নাম গাইছে। এতিয়ালৈকে দুখনমান নাম গাইছে আৰু আমাৰ দৰং জিলাৰ বহু পুৰণি নাগাৰা নামৰ শিল্পী তেখেত। লগতে বৰ্তমান আমাৰ দৰং জিলাৰ ডেমনৈ আঞ্চলিক নাগাৰা নাম সংঘৰ আঞ্চলিকৰ শাখাৰ তেখেত আমাৰ সভাপতি হয়। আৰু তেখেত আজি মোৰ বাসগৃহত উপস্থিত হোৱাৰ কাৰণে সঁচাকৈ মই আনন্দিত হৈছোঁ আৰু তেখেতলৈ এটি নতুন নাম মই যুগুত কৰাই ৰাখিছোঁ আৰু সেইটো আজি তেখেতৰ হাতত অৰ্পণ কৰিছোঁ। তেখেতে নিশ্চয় আপোনালোকৰ মাজত এই নামটো পৰিৱেশন কৰি আপোনালোকক আমোদ দিব আৰু আশা কৰিছোঁ আপোনালোকেও আদৰি ল'ব। যি কি নহওক, যিহেতু নামৰ কথাই পাতিছোঁ, নামৰ মাজতে চিনাকি আহিছে, গতিকে তেখেতৰ মুখত আপোনালোকে এটি সুন্দৰ দিহা উপভোগ কৰক। গতিকে আমি তেখেতৰ পৰা এটি পুৰণা দিহা আপোনালোকৰ মাজত আগবঢ়াই দিব বিচাৰিছোঁ। কৃষ্ণ। নাম বুলি ক'লেতো বহুত নামে আছে, বহুত নাম আছে। গতিকে মই একেবাৰে মোৰ ওচৰতে পোৱা সন্মানীয় আমাৰ প্ৰাক্তন সদৌ অসমৰ সভাপতি মাননীয় বলোৰাম বৈশ্যদেৱে যুগুতাই তোলা এটা কাহিনী যমদগ্নিৰ জন্ম। আচ্ছা, যমদগ্নিৰ জন্ম এই কাহিনীটো আচলতে মাননীয় কৈলাশ তালুকদাৰদেৱে গাইছিলে আৰু তেখেতৰে সুৰ এটি তাৰে এটি অকণমান দিহা বাৰু মই গুণগুণাই দিছোঁ। নিশ্চয়। ৰক্ষা কৰা হে কৰোণাময়, মৰি যাম মই প্ৰসৱ বেদনাতে, মৰি যাম মই প্ৰসৱ বেদনাতে, কোনে সহায় কৰিব মোক, কোনে সহায় কৰিব মোক। ধন্যবাদ জনাইছোঁ। এক সুন্দৰ দিহা, মানে পূৰা দেহা মানে একদম সিঁয়ৰি যায়। আচলতে বৰ ধুনীয়া দিহা। যি কি নহওক, তেখেতক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি এইবেলি তেখেতক যি দুটি নতুন নাম দিলোঁ, সেই নতুন নাম দুটিৰ অকণমান আমি সুৰ সঞ্চাৰ আলোচনা কৰিব লাগিব। তেখেতক মই ইতিমধ্যে দিছোঁ। তাৰে দুটা দিহা আমি গাম আৰু আমি ভিডিঅ'টো সামৰণি মাৰিম আৰু তেখেতে আপোনালোকক ধুনীয়াকৈ কম দিনত তেখেতে আচলতে বাণীবদ্ধ কৰিব। এই দুটি নামে বাণীবদ্ধ কৰিব। এটি ভাগৱতৰ পৰা লোৱা, ষষ্ঠ স্কন্ধৰ পৰা লোৱা এটি মোৰ 2022 চনতেই মই ৰচনা কৰিছিলোঁ এই নামটো আৰু সেই নামটো এইবাৰ তেখেতে লৈছে। আমি যিমান কম সময়ত পাৰোঁ আমি ৰাইজৰ মাজলৈ ওলাই দিব বীৰভদ্ৰৰ জন্ম, সেই নামটো তেখেতে গাব। আৰু পুনৰাই আমি অন্য এটি নাম অদ্ভুত ভাগৱতৰ পৰা লোৱা এই নামটো, তিনিখনকৈ পুথি যম সংহিতাৰ পৰাও লোৱা হৈছে কিছুসংখ্যক নাম। কলিৰ বক্ৰদৃষ্টি বুলি এই নামটি তেখেতে আজি মোৰ পৰা লৈ যাব। দুটি দিহা, খুব ভাল লগা দুটি দিহা আমি আপোনালোকৰ মাজত অকণমান গুণগুণাই দিম। ইতিমধ্যে তেখেতক মই সুৰখিনি দি দিছোঁ। তেখেতেও এটি গাব আৰু মই এটি আপোনালোকক গাই দিম। তাৰপিছত আমি ভিডিঅ'টো সামৰিম। গতিকে প্ৰথমে মই তেখেতকে এটি দিহা গাব গৈছোঁ। 15 নম্বৰ দিহা এটি নামটোৰ, সেইটো গাবলৈ গৈছোঁ। এইটো আচলতে জনপ্ৰিয় দিহা, সকলোৱে জানে। ও মহাৰংগে দৈপায়নে বেচা কৰ মিলাও, বেচা কৰ মিলা, ও বামুণ হই বেচার সঙ্গে, ও বামুণ হই বেচার সঙ্গে, জীবন কটাইলা বেবিচারি বামুণে, ধৰ্ম এৰিলা, ধৰ্ম এৰিলা। একে খুব ধুনীয়া দিহা, আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব।
আৰু ইণ্টাৰেষ্টিং কথাটো হৈছে যে এইটো নামত এটা সুন্দৰ মেছেজ আছে আচলতে আমাৰ বৰ্তমান সমাজ ব্যৱস্থালৈ বহুকেইটা মেছেজ আছে নামটোত আৰু যিটো নাম তেওঁ আজি কেইদিনমান আগত লৈ গৈছিলে সেইটো একদম পূৰা শাস্ত্ৰৰ নাম পূৰা শাস্ত্ৰৰ মহাভাগৱত শাস্ত্ৰৰ 6ষ্ঠ স্কন্ধৰ পৰা লোৱা নাম সেইটো কমন নাম খুব সেইটো নামতো মেছেজ আছে কিন্তু এইটো সমাজ ব্যৱস্থাৰ কাৰণে অতিকৈ প্ৰিয় মেছেজ কেইটামান এই নামটোৰ জৰিয়তে দাঙি ধৰা হৈছে আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু সেই নামটোৰ 13 নম্বৰ দিহাটো মই অকণমান আপোনাৰ সবৰ মাজত গাই দিছোঁ আৰু আশা কৰিছোঁ আমাৰ ডেকাদেৱে এই সুৰখিনি সুন্দৰভাৱে সংযোজন কৰি লৈ আপোনাৰ সবৰ মাজত নামটো প্ৰচাৰ কৰিব নিশা কালে বামুণে বেশ্যাক কহিলা হেৰা সুন্দৰী থাকিম মই তোমাৰে লগত মোৰ ধৰ্ম এৰি তোমাৰ ধৰ্ম ধৰি মোৰ ধৰ্ম এৰি তোমাৰ ধৰ্ম ধৰি থাকিম দুয়ো নিজাৰ স্থানত থাকিম দুয়ো নিজাৰ স্থানত এইটো দিহা 13 নম্বৰ দিহাটো খুব সুন্দৰ দিয়া হ'ব আৰু এই নামটো কম দিনৰ ভিতৰত বাণীবদ্ধ কৰি আপোনালোকৰ মাজত প্ৰচাৰ কৰিব আৰু আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব ইতিমধ্যে কুমুদ ডেকাৰ ইউটিউব চেনেল আছে কুমুদ ডেকা নাগাৰ নাম আপোনালোকে সেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আশা কৰিছোঁ সেই চেনেলটোৰ জৰিয়তে আপোনালোকে কুমুদ ডেকাৰ লগতে পুৰণাখিনি পাই যাব আৰু লগতে আমাৰ দৰং জিলাৰ বিভিন্ন কলাকৃষ্টি তথা নাগাৰা নামৰ বহু ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক আপোনালোকে পাব আৰু আপোনালোক সকলোলৈ কথা প্ৰণিপাত জনাইছোঁ আৰু মোৰ এই চেনেলটো আপোনালোকে অকণমান আগবঢ়াই দিব বুলি আশা কৰিছোঁ ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ